শিৱসাগৰ বিধানসভা সমষ্টিত এতিয়া মিত্ৰজোঁটৰ মাজত লাগিছে সংঘাত। সমষ্টিটো অগপক এৰি দিয়াৰ সম্ভাৱনা বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে শিৱসাগৰৰ বিজেপিৰ মাজত এতিয়া মুকলি বিদ্ৰোহ আৰম্ভ হৈছে। প্ৰয়োজন হলে বিৰোধী বিধায়ক অখিল গগৈ সমৰ্থনৰ হুংকাৰ দিছে বিজেপি কৰ্মীয়ে। তৃণমূল কৰ্মীৰ মতে সমষ্টিটোত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী। এনে ক্ষেত্ৰত সমষ্টিটো অগপক এৰি দিয়াৰ কোনো অৰ্থ নাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলতে সলনি হৈছে শিৱসাগৰ সমষ্টিৰ মানচিত্ৰ। পূৰ্বৰ আমগুৰি সমষ্টি দুটা ভাগত বিভক্ত কৰি সন্নিৱিষ্ট কৰা হৈছে শিৱসাগৰ নাজিৰাত। আৰু আমগুৰি আছিল অগপৰ দুৰ্গ। প্ৰদীপ হাজৰিকাই দীৰ্ঘদিনে কিন্তু সেই আমগুৰি সমষ্টিত যেটো প্ৰতিনিধিত্ব কৰি আহিছে, যাৰ বাবে সমষ্টিটো অগপক এৰি দিয়াৰ পৃষ্ঠপোষকতা কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে কুশল দেউৰী। আৰু কুশল দেউৰী সমৰ্থকৰ এতিয়া সমষ্টিটোত মুকলি প্ৰতিবাদ আৰম্ভ হৈছে। আৰু এবাৰ আমি পোনপটীয়াকৈ যাব বিচাৰিছো শিৱসাগৰলৈ। তাত উপস্থিত আছে আমাৰ উজনি অসমৰ বীৰশ্ৰী ভাস্কৰ জ্যোতি দাস। ভাস্কৰ, আমি আপোনাৰ ওচৰলৈ আহিছো। অৱশ্যে কেৱল শিৱসাগৰে নহয়, কেইবাটাও সমষ্টিত এনেধৰণৰ মিত্ৰজোঁটৰ মাজত সংঘাত দেখিবলৈ পোৱা গৈছে। আৰু এবাৰ যিহেতু সমষ্টিটো অগপক এৰি দিয়াৰ সম্ভাৱনা নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল, কিন্তু সেইজন প্ৰদীপ হাজৰিকাই দীৰ্ঘদিনে কিন্তু প্ৰতিনিধিত্ব কৰি আহিছে আমগুৰি সমষ্টিত। আমি আপোনাৰ ওচৰলৈ আহিছো। চাওক, এই যিটো এটা শংকা কৰি থকা হৈছিল যে বিজেপিত এই যিটো সংঘাত অন্তকণ্ডল, বিজেপিৰ যিটো অন্তকণ্ডল প্ৰাৰ্থিত্বক লৈ, সেই কথাটো আমি আমাৰ কেইবাটাও প্ৰতিবেদন কৰি আহিছিলোঁ যে বিজেপিৰ এইবাৰ শিৱসাগৰ সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা প্ৰায় 12ৰ পৰা 13 জন। আৰু এই 12-13 জন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিতৰত একেবাৰে শীৰ্ষত থকা যিজন প্ৰাৰ্থিত্ব মানে তেওঁ প্ৰাৰ্থী যিগৰাকীৰ নাম আছে, সেই নাম প্ৰাৰ্থীগৰাকী হৈছে কুশল দুৱৰী। দেউৰী নহয়, কুশল দুৱৰী। আৰু এই কুশল দুৱৰীৰ প্ৰকৃত ঠিকনা হৈছে থাউৰা। থাউৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল। বৰ্তমান থাউৰা সমষ্টিটো নামাকৰণ কৰা হ'ল ডিমৌ সমষ্টিৰ ৰূপে। আৰু ডিমৌ সমষ্টিত উপ নিৰ্বাচনত কুশল দুৱৰী তেওঁ পৰাজিত হৈছিল। বৰ্তমানৰ যিগৰাকী বিজেপি, কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা সুশান্ত বৰগোহাঁই আছিল, সেই সুশান্ত বৰগোহাঁই পৰাজিত হৈছিল। আৰু পৰাজিত হৈ তেওঁ শিৱসাগৰত আনি পেলাই তেওঁক সংস্থাপিত কৰা হৈছিল কুশল দুৱৰীক। আৰু এই যিখন 12জনীয়া প্ৰাৰ্থিত্ব তালিকা বৰ্তমান 26 বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যিখন তালিকা ইয়াত আমি প্ৰকাশ কৰিছিলোঁ, ডিৱাইড থিচিছ কৰি প্ৰথমে প্ৰকাশ কৰিছিলোঁ। আৰু সেই প্ৰাৰ্থিত্ব তালিকাৰ একেবাৰে শীৰ্ষত থকা মানুহজনী আছিল কুশল দুৱৰী। কুশল দুৱৰী অতীত যদি খুচৰিবলৈ যাওঁ, অতীত তেওঁ বৰ সুখকৰ অতীত নহয়। হ'লেও কিন্তু তেওঁ বিগত সময়ছোৱাত যদি চাই আপুনি শিৱসাগৰ সমষ্টিটোত এই 12 যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, তেওঁলোকৰ ভিতৰত কিন্তু বেছিকৈ তেওঁ যিহেতু প্ৰকৃত ঠিকনা থাউৰা আছিল, থাউৰৰ পৰা আহি তেওঁ যথেষ্ট পৰিমাণে শিৱসাগৰ সমষ্টিত সময় দিছিল। আৰু সেয়া তেওঁ বিজেপিৰ হাইকমাণ্ডৰ পৰা, বিজেপিৰ আচলতে ৰাজ্যিক বিজেপিৰ পৰা এটা সেউজ সংকেত পাইছিল যে তেওঁকে টিকেট দিয়া হ'ব বুলি। তেওঁ শিৱসাগৰ সমষ্টিটোত তেওঁ যথেষ্ট ধৰণে তেওঁ কাম কাজ কৰিছিল, বা সেয়া সাংগঠনিক দিশতেই হওক বা বিভিন্ন ধৰণৰ যিবিলাক পঞ্চায়ত সমষ্টিটোৰ বিভিন্ন অঞ্চললৈ গৈ অঞ্চলৰ ৰাইজৰ মাজত সোমোৱাৰ এটা চেষ্টা কৰিছিল। আৰু এটা কথা আমি তেতিয়াই অনুমান কৰিছিলোঁ যে যদিহে কেনেবাকৈ কুশল দুৱৰীক এই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব দিয়া হয়, তেতিয়াহ'লে কিন্তু বাকী যিকেইজন 11জন আছে প্ৰাৰ্থিত্ব প্ৰত্যাশী, তেওঁলোকে কিন্তু যিটো চিপৰাং মৰা বুলি কওঁ, যিটো বিদ্ৰোহ বা যিটো বিসম্বাদ, সেই বিসম্বাদটো কিন্তু এটা কথা মন কৰিব, আজিকালি এই বিসম্বাদবিলাক কংগ্ৰেছতেই হওক বা বিজেপিতেই হওক, ইয়াত পোনপটীয়াকৈ কৰে। ইয়াত কোনো লুকাই চুৰ কৰি নকৰে। তেওঁলোকে পোনপটীয়াকৈ এই যিবিলাক বিদ্ৰোহ বা সংঘাতবিলাক আৰম্ভ কৰে। আৰু এই যিটো বিদ্ৰোহ হ'ব পৰা বা চিপৰাং মৰা যিটো ৰাজনীতি হ'ব পাৰে বুলি ৰাজ্যিক বিজেপিয়ে অনুমান কৰিছিলে। অনুমান কৰিয়ে আচলতে তেওঁলোকে এটা বেলেগ ষ্ট্ৰেটেজি তেওঁলোকে বৰ্তমান প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছিল। আৰু এই সম্পৰ্কত নিৰ্বাচনৰ দিন বা নিৰ্বাচনৰ দিন ঘোষণাৰ দিন যিমানে চমুচা পাইছে, এই ক্ষেত্ৰত কিন্তু এই যিটো আচলতে এটা কম্পিটিশ্যন, 12জন প্ৰাৰ্থীৰ মাজত যিটো কম্পিটিশ্যন বেছি হৈ আহিছিল। আৰু এই যিগৰাকী কুশল দুৱৰী, কুশল দুৱৰীৰ যিটো অতীত আছিল, অতীতক লৈ তেওঁ মানুহজন যথেষ্ট এগ্ৰেছিভ। গতিকে কুশল দুৱৰী এটা যথেষ্ট ডাঙৰ সমীকৰণ আছে। সেই সমীকৰণটোৰ কথা মই ক'বলৈ গৈ আছোঁ। আৰু এই সমীকৰণটো যোৱাৰ পূৰ্বে মই এটা কথা কৈ থওঁ, আজিৰ পৰা 2টা দিনৰ পূৰ্বে যেতিয়া জন আশীৰ্বাদ যাত্ৰাৰ কাৰণে মুখ্যমন্ত্ৰী উজনিলৈ আহিছিল, উজনি নাহৰকটীয়ালৈ আহিছিল, নাহৰকটীয়াত এই প্ৰশ্নটো মই পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছিলোঁ যে শিৱসাগৰটো কি হ'ব। শিৱসাগৰটো কি হ'ব বুলি কওঁতে তেওঁ এটা কথা যথেষ্ট ডিপ্ল'মেটিকেলি কৈছিল যে শিৱসাগৰত প্ৰাৰ্থিত্ব, এই কথাটো আগতেও কৈছে, কিন্তু সেইদিনাখনি মই পোনপটীয়াকৈ সুধিছিলোঁ মুখ্যমন্ত্ৰীয়ে কৈছিল যে শিৱসাগৰটো যথেষ্ট টাফ হৈ আছে, আমাৰ যথেষ্ট কেইজন তাত প্ৰাৰ্থীয়ে টিকেট বিচাৰি আছে, কিন্তু আমি এতিয়াও গোটেই বস্তুটো বিবেচনা কৰি আছোঁ, কিন্তু হয়তো এই সমষ্টিটো অগপকো এৰি দিব পৰা হ'ব পাৰে। এই যিটো মুখ্যমন্ত্ৰীৰ ভাষ্য, সেই ভাষ্যটো শুনাৰ পিছতে আমি যিটো অনুমান কৰিছিলোঁ, পূৰ্বানুমান কৰিছিলোঁ যে বিদ্ৰোহৰ ৰূপমুকনি
কাহিনীটো আচলতে বহিঃপ্ৰকাশ ঘটিল আৰু যিটো বহিঃপ্ৰকাশ কালি ৰাতি দেখিবলৈ পোৱা গৈছিল কালি শিৱসাগৰ যিটো জিলা বিজেপিৰ কাৰ্যালয় আছিল সেই কাৰ্যালয়ত একাংশ বিজেপি কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকে কৈছে যে কোনো কাৰণতে তেওঁলোকে এই যিটো শিৱসাগৰ সমষ্টি সেই সমষ্টিটো কোনো কাৰণতে তেওঁলোকে এৰি নিদিয়ে আৰু সেই সমষ্টিটোত যিগৰাকী বৰ্তমানৰ প্ৰাৰ্থিত্ব প্ৰত্যেকে 1 নম্বৰ শীৰ্ষত আছে কুশল দৌৰীকে আচলতে প্ৰাৰ্থিত্ব দিব লাগে বুলি কালি এক প্ৰকাৰ বিদ্ৰোহ ঘোষণা কৰিছিল লগতে কুশল দৌৰী নিজেও এটা কালি দিনত তেওঁ যেতিয়া শিৱসাগৰ সমষ্টি বিভিন্ন সমষ্টিলৈ গৈ তেওঁ নিৰ্বাচনী প্ৰচাৰৰ কামত জড়িত তাতো তেওঁ আমাৰ সাংবাদিকে আমগুৰি সাংবাদিক আমাৰ মেৰাইন ঢিঙিয়াই সুধিছিল যে কি হ'ব কথাটো তেতিয়া তেওঁ মুকলিকৈ কৈছিল যে যদি তেওঁ টিকেট পোৱাটো 100% নিশ্চিত বুলি কৈছিল আৰু মুখ্যমন্ত্ৰী যেতিয়া বক্তব্যটোৰ কথা সুধিলে যে মুখ্যমন্ত্ৰীয়ে কিন্তু এইটো অগপকৈ এৰি দিব পাৰে বুলি তেওঁ এটা নাহৰকটীয়া যিটো মন্তব্য মোৰ আগত কৈছিল বা সংবাদ মাধ্যমত কৈছিল সেই সম্পৰ্কত তেওঁ সোধাত এটা কথা কিন্তু খুব অতি তেওঁ কৌশলপূৰ্ণভাৱে ক'লে যে যদিহে কিন্তু এই সমষ্টিটো অগপক এৰি দিয়ে তেতিয়াহ'লে কুশল দৌৰী বা তেওঁৰ অনুগামীসকল মনে মনে বহি নাথাকে তেওঁ প্ৰয়োজন সাপেক্ষে শিৱসাগৰ সমষ্টিটো তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তেওঁৰ যিটো পূৰ্বৰ সমষ্টি যিটো পূৰ্বৰ ঠিকনা থাউৰা আৰু বৰ্তমানৰ ডিমৌ সেই ডিমৌটো তেওঁ নিৰ্দলীয় হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব এইখিনিতে এটা কথা কৈ থওঁ যিহেতু তেওঁ কেইবাবাৰৰ থাউৰা সমষ্টিৰ বিধায়ক আছিল এতিয়া ডিমৌ গতিকে থাউৰা সমষ্টিত তেওঁৰ এটা গণভিত্তি আছে ঠিক তেনেদৰে যিটো ডিলিমিটেশ্যন হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কি হৈছে ডিমৌৰ বহুকেইখন গাঁও পঞ্চায়ত গৈ সোমাইছেগৈ আপোনাৰ নাজিৰাত গতিকে নাজিৰাটো এই কুশল দৌৰী যিজন প্ৰাৰ্থীয়ে বৰ্তমান শিৱসাগৰত তেওঁ লাগি আছে তেওঁ প্ৰাৰ্থী হ'বৰ কাৰণে তাতো তেওঁ নাজিৰাটো কিন্তু তেওঁৰ গণভিত্তি নথকা নহয় গতিকে নাজিৰাত বৰ্তমান যিগৰাকী বিজেপি প্ৰাৰ্থী আছে ময়ূৰ বৰগোহাঁই প্ৰায় তেওঁ যথেষ্ট প্ৰত্যাহ্বান হৈ পৰিব তেওঁ দেৱব্ৰত শইকীয়াৰ আগত দেৱব্ৰত শইকীয়া যিটো গৃহ সমষ্টি নাজিৰা গতিকে এই ক্ষেত্ৰত যদি এইগৰাকী আপোনাৰ কুশল দৌৰীক যদি তেওঁ টিকটৰ পৰা বঞ্চিত কৰা হয় কিন্তু তেওঁ 3টা সমষ্টিত ইয়াৰ প্ৰভাৱ পৰিব মই একদম সৰল সমীকৰণ হিচাপে বুজাই দিছোঁ শিৱসাগৰত তেওঁ লাগি আছে শিৱসাগৰত তেওঁ সাংগঠনিকভাৱে যথেষ্টখিনি তেওঁ কাম কৰিছে বা ৰাইজৰ মাজলৈ গৈছে আৰু ইয়াত এতিয়া যিহেতু অখিল গগৈ আৰু আপোনাৰ কংগ্ৰেছৰ মাজত এলায়েন্স হোৱা নাই যদিও কিন্তু কংগ্ৰেছে ইয়াত হয়তো তেওঁলোকে শেষ পৰ্যায়লৈকে ইয়াত কাকো তেওঁলোকে প্ৰাৰ্থী নিদিব তেনে ক্ষেত্ৰত যদি ইয়াত তেওঁ নিৰ্দলীয়ভাৱে উঠে নিৰ্দলীয় বা তেওঁ ঠিক তেনেদৰে তেওঁ ডিমৌতো উঠিম বুলি কৈছে নিৰ্দলীয় উঠিলে কিন্তু ইয়াত অগপৰ যদি প্ৰতিভা যোগ্যকে টিকট দিয়া হয় বা সুশান্তৰ আজি তাৰিখত পজিশ্যনটো খুব ভাল ডিমৌৰ কিন্তু যদিহে কুশল দৌৰীয়ে তাত গৈ নিৰ্দলীয়ভাৱে খেলে তেতিয়াহ'লে কিন্তু কিছু পৰিমাণে হ'লেও প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব সুশান্ত বৰগোহাঁই আজি তাৰিখত তেওঁ বিজয়ী হোৱা পথটো অতি মসৃণ হৈ আছে কিন্তু তাত যদি কুশল দৌৰীয়ে নিৰ্দলীয়ভাৱে তেওঁলোক থিয় দিয়ে বিজেপিৰ যিটো ভোট সেই ভোটটো ডিভিজন হ'ব ভাগ হৈ যাব ভাগ হৈ যোৱাৰ ফলত কি হ'ব তাৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছে আৰু এতিয়ালৈকে ৰাইজলৈ প্ৰাৰ্থী তাত দিয়া নাই এতিয়ালৈকে ঠিক কৰা নাই ধৈৰ্য কৰা তাত ৰাইজলৈ প্ৰাৰ্থী গতিকে আজি তাৰিখত মসৃণ থকা যিটো পথ জয়ী হোৱাৰ ক্ষেত্ৰত মসৃণ থকা যিটো আপোনাৰ সুশান্ত বৰগোহাঁইৰ যিটো পথ সেই পথটোত কিন্তু কণ্টক্ট হৈ পৰিব এইগৰাকী যদি গৈ তাত নিৰ্দলীয় হিচাপে থিয় দিয়ে ঠিক তেনেদৰে আজি তাৰিখত এটা কথা মই কৈ থওঁ এইখিনিতে যে শিৱসাগৰ যদি অগপক এৰি দিয়ে কিন্তু অগপক এৰি দিয়াৰ ইয়াত যুক্তি এইকাৰণে নাই যে আপুনি বিগত সময়ত যদি চাই শিৱসাগৰ সমষ্টিটোত অগপৰ কোনো সাংগঠনিক যাতে তেওঁলোকৰ কাম কাজ আমি এক্টিভিটি দেখিবলৈ পোৱা নাই অগপৰ যিগৰাকী প্ৰতিভা যোগা সেই প্ৰতিভা যোগাক আপুনি সমষ্টিত তেওঁ দেখি যেতিয়া ডিলিমিটেশ্যনৰ ফলত আমগুৰি সমষ্টিটো ডিজল্ভ হৈছিল তেওঁ কেইদিনমানৰ কাৰণে ইয়ালৈ আহিছিল কিন্তু তাৰপিছত তেওঁ ইয়াত চাটো দেখিবলৈ নাই গতিকে কিমান দূৰ সেই বিজেপি কৰ্মীসকলে যি কৰ্মীসকলে দিনক ৰাতি কৰি তেওঁলোকে ইয়াত লাগি আছে যোনে প্ৰাৰ্থী নিদিয়ক বিজেপিৰ পৰা কিন্তু বিজেপিৰ পৰা যদি সম্পূৰ্ণৰূপে চিটটো ইয়াৰ পৰা লৈ যায় তেতিয়াহ'লে কিন্তু বিজেপিত যে বিদ্ৰোহ হ'ব সেয়া কালিৰ যিটো ৰাতিৰ ঘটনা সেই ৰাতিৰ ঘটনাতে প্ৰমাণ হৈ গৈছে কাৰণ কালি শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়ৰ সন্মুখত এটা বিদ্ৰোহ হৈছে বহু তাত নেতা কৰ্মী ওলাই আহিছে ওলাই তেওঁলোকে পোনপটীয়াকৈ শ্লোগান দিছে যে কোনো কাৰণতে এই যিটো শিৱসাগৰ সমষ্টিৰ চিটটো তেওঁলোকে অগপক এৰি নিদিয়ে দৰকাৰ হ'লে তেওঁ অখিল গগৈকে ছাপৰ্ট কৰিব বুলি কৈছে যদি কেনেবাকৈ এই চিটটো অগপক এৰি দিয়ে মানে অগপক দিয়ে মানে প্ৰতিভা যোগাক দিব প্ৰতিভা যোগে যিহেতু বিগত সময়ত ইয়াত কোনো তেওঁৰ এক্টিভিটি নাই বা তেওঁৰ অগপতলৈ কোনো সাংগঠনিক স্থিতি নাই মুখ্যমন্ত্ৰীয়ে নাহৰকটীয়াত মোৰ আগত যিটো তেওঁ মন্তব্য কৰিলে সেই মন্তব্যটোৰ পিছতে কালি প্ৰথমবাৰৰ কাৰণে অগপই এটা বাইক ৰেলী কৰিছে তাৰ বাহিৰে অগপৰ ইয়াত সাংগঠনিক স্থিতি নাই আৰু যিটো কাৰণে কালি ইয়াত এটা যিটো বিদ্ৰোহ সেই বিদ্ৰোহটো আচলতে অপেনলি হৈছে মুকলিকৈ বিদ্ৰোহ হৈছে আৰু সেই বিদ্ৰোহে কিন্তু পৰৱৰ্তী সময়ত ভয়ংকৰ ল'ব যদিহে ৰাজ্যিক বিজেপিয়ে বা বিজেপি হাইকমাণ্ডে যদি এই যিটো অগপক এৰি দিয়া যিটো ষ্ট্ৰেটেজিটো যিটো সমীকৰণটো যদি তেওঁলোকে বাহাল ৰাখে ভাস্কৰ জ্যোতি দাস আপুনি লাইনতে থাকক ভাস্কৰ আমি পুনৰ আপোনাৰ ওচৰলৈ আহি আছো আপুনি লাইনতে থাকক কিন্তু এই মুহূৰ্তত সমষ্টিবাসীয়ে কেনেধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে বিষয়টো সন্দৰ্ভত আমি আগবঢ়াইছো তেওঁলোকৰ সেই মন্তব্য একাধিক্ৰমে এইবিলাক সময়ত কথা বতৰাবিলাক হ'ব কাৰণ সাংগঠনিকভাৱে মোৰ ভেটি ডিমৌটো আছে শিৱসাগৰটো আছে দুইটা জেগাতেই মোৰ ভেটি শক্তিশালী হৈ আছে আমাৰ কাৰ্যকৰ্তাসকলৰ লগত কথা বতৰা পতাৰ পাছতহে আমি তেনেকুৱা কিবা সিদ্ধান্তলৈ আহিব পাৰিম আৰু যেতিয়ালৈকে দলৰ পৰা নিৰ্দিষ্ট আমাক খবৰ নিদিয়ে
এতিয়ালৈকে হয়তো আমি কোনো ধৰণৰ তেনেকুৱা সিদ্ধান্ত আমি এতিয়া ল'ব নোৱাৰিম কাৰণ আমি প্ৰত্যেকজন কাৰ্যকৰ্তাই আশা কৰি আছোঁ এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে শিৱসাগৰ সমষ্টিৰ পৰা আমি নিৰ্বাচন খেলিম আৰু ইয়াত জয়যুক্ত হোৱা 100% নিশ্চিত হৈ আছে। আজিৰ দিনত সাংগঠনিকভাৱে ভাৰতীয় জনতা পাৰ্টি যিমান শিৱসাগৰ সমষ্টিত এটা শক্তিশালী ৰূপ আছে সেইটো আমাৰ মানে অগপ দলৰ বিশেষকৈ মিত্ৰ দলৰ এনেকুৱা সাংগঠনিক ভেটি ষ্ট্ৰংটো ইয়াত নাই। আজিৰ দিনত আমি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আমি বিধায়ক পাবলৈ সক্ষম হ'ব পৰাকৈ যেনেধৰণে সাংগঠনিক ভেটি ষ্ট্ৰং আছে তাত কিন্তু অসম গণ পৰিষদ দলৰ কিন্তু এনেকুৱা এটা সাংগঠনিক এটা বুথত সভা সমিতি কৰাও দেখা নাই। কিন্তু তেনে প্ৰেক্ষাপটত যদি আমি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াই যদি সেই সমষ্টিটো কেনেবাকৈ যদি আমাৰ অগপ মিত্ৰ দলক যদি এৰিও দিয়া হয় সেইটো আমি আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলে আমি নিশ্চয় সেই সমষ্টিটো হেৰুৱাম। আৰু এয়া আছিল প্ৰাৰ্থিত্ব প্ৰত্যাশী কুশল দুৱৰী আৰু একাংশ জনতাৰ মতামত আমি ইতিমধ্যে আপোনালোকক শুনালোঁ। আমি যিহেতু লাইনতে আছোঁ আমাৰ উজনি অসমৰ বীৰশ্ৰী ভাস্কৰ জ্যোতি দাসৰ সৈতে। ভাস্কৰ, আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। ভাস্কৰ, ইতিমধ্যে বিষয়টোৰ সন্দৰ্ভত আপুনি বহুকেইটা কথা উল্লেখ কৰিছে। আমি ইতিমধ্যে মন্তব্য শুনাইছোঁ কুশল দুৱৰীৰ। আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। ভাস্কৰ জ্যোতি দাস, নিতু, অসমীয়াত সাধাৰণতে গাঁৱলীয়া বা আজিকালি খুব এটা আড্ডাবিলাকত চৰ্চা হৈ থকা এটা শব্দ হৈছে জেং। আৰু এই যিজন মানুহ আপুনি যিজন আমাৰ এতিয়া আপুনি যিটো বাইট চলিল আমাৰ সেই বাইটত যিজন বাইট দিছে সেইজনে হৈছে কুশল দুৱৰী। কুশল দুৱৰীৰ ইতিহাস সম্পৰ্কত মই পুনৰাবৃত্তি নকৰোঁ। কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকা, এই মানুহজন জেং কৰা মানুহ। মানে মই একদম সহজ সৰল ভাষাত আচলতে কৈ দিছোঁ। আমি যিটো পূৰ্বৰ পৰা অনুমান কৰিছিলোঁ যে যদিহে কেনেবাকৈ ৰাজ্যিক বিজেপিৰ ফালৰ পৰা সেউজ সংকেত পোৱাৰ পিছত শেষ মুহূৰ্তত যদি এই মানুহজনক যদি টিকেট নিদিয়ে তেওঁ কিন্তু জেং কৰিব। আৰু যিটো জেং ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু সেই জেংটো আৰম্ভ হৈছে নাহৰকটীয়া যিদিনাখনেই মই যেতিয়া সুধিছিলোঁ মুখ্যমন্ত্ৰীক যে শিৱসাগৰটোৰ কথা বা কেইবাটাও কথা সুধিছিলোঁ, তাৰ ভিতৰত শিৱসাগৰ কথাটো যেতিয়া মুখ্যমন্ত্ৰীয়ে কিন্তু একেবাৰে খাটাংকৈ কোৱা নাই বা নিশ্চিতভাৱে তেওঁ কোৱা নাই যে সেইটো ফাইনেল তেওঁ হেৰি নহয়। তেওঁ যে কৈছে যে তেওঁ তাত শিৱসাগৰ, আৰু এই কথাটো আগতো কৈছে যেতিয়া মহিলা উদ্যমিতাৰ চেক বিতৰণৰ সময়ত যেতিয়া মুখ্যমন্ত্ৰী আছিল, মুখ্যমন্ত্ৰী তেতিয়াও মই সুধিছিলোঁ, মুখ্যমন্ত্ৰী তেতিয়াও কৈছিল যে শিৱসাগৰত আমাৰ বহুকেইজনে মানে প্ৰাৰ্থিত্ব বিচাৰি আছে। আৰু সেই 12জনীয়া তালিকাখন আমিয়ে প্ৰথম ডিৱাইত প্ৰচাৰ কৰিছিলোঁ যে 12জনীয়া তালিকাত কিন্তু তাত বাঘা তাত প্ৰাৰ্থী আছে। আৰু যি প্ৰাৰ্থী এই তালিকাখনৰ শীৰ্ষত আছিল এই কুশল দুৱৰী। আৰু কুশল দুৱৰীয়ে মই পুনৰ কৈছোঁ তেওঁৰ পূৰ্বৰ ঠিকনা আছিল থাউৰা পৰা আহি তেওঁ শিৱসাগৰত সংস্থাপিত হৈছিল বা শিৱসাগৰত তেওঁ সাংগঠনিক কাম কাজ আৰম্ভ কৰিছিল। তেওঁৰ ইতিহাস যিয়ে নাথাকক কিন্তু তেওঁ বিজেপিৰ ৰাজ্যিক বিজেপিৰ পৰা তেওঁ সেউজ সংকেত পাইছিল, যাৰ কাৰণে তেওঁ দিনক ৰাতি কৰি কিন্তু ইয়াত সাংগঠনিক কাম কাজবিলাক তেওঁ কৰি আছিল। লগতে বাকী কেইজনো কৰিছিল, কিন্তু শীৰ্ষত থকা মানুহজন আছিল প্ৰাৰ্থীজন আছিল এই আপোনাৰ কুশল দুৱৰী। আৰু কুশল দুৱৰীয়ে যে জেং কৰিব বা কুশল দুৱৰীকে যে বাকী গোটেই যিটো ষ্ট্ৰেটেজি বা বাকীকেইটা সমষ্টিত যিকেইজন প্ৰাৰ্থী আছে, মই পুনৰ কৈছোঁ যে ডিমৌ, আগৰ থাউৰা বৰ্তমান ডিমৌত বৰ্তমান মসৃণ হৈ আছে। বিজেপিৰ সুশান্ত বৰগোহাঁইৰ পথটো একেবাৰে মসৃণ হৈ আছে। যদিহে কেনেবাকৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই শিৱসাগৰ সমষ্টিটো সদৰ সমষ্টিটোৰ যদি চিটটো কেনেবাকৈ অগপক এৰি দিয়ে তেতিয়াহ'লে কিন্তু কুশল দুৱৰীয়ে গৈ তাত ডিমৌত কিন্তু এই যিটো মসৃণ হৈ থকা বৰ্তমান যিটো পথ সুশান্ত বৰগোহাঁইৰ পথটো কিন্তু কণ্টকময় কৰি দিব যে সেয়া খাটাং। ঠিক তেনেদৰে নাজিৰাত বৰ্তমান কিছু পৰিমাণে হ'লেও ময়ূৰ বৰগোহাঁই নামৰ এজন ব্যক্তি প্ৰাৰ্থী আছে। তেওঁ বৰ্তমান যিহেতু দেৱব্ৰত শইকীয়াৰ সন্মুখত প্ৰত্যাহ্বানৰ থিয় দিছে, তেওঁৰ গণভিত্তি যথেষ্ট তাত ভাল। কিন্তু সেই ময়ূৰ বৰগোহাঁইকো কিন্তু তাত গৈ এই যিজন কুশল দুৱৰীয়ে তেওঁ কিন্তু তাতে বিঘিনি ঘটাব। লগতে শিৱসাগৰ সমষ্টিত যদি তেওঁ উঠে তেতিয়াহ'লে শিৱসাগৰ সমষ্টিটো কিন্তু অখিল গগৈ যে একেবাৰে ইয়াৰ পৰা সহজে জয়ী হৈ যাব সেইটো নিশ্চিত। আৰু এটা ইয়াতে অংক আছে, মুখ্যমন্ত্ৰীয়ে হয়তো এইটো এটা আমাৰ ষ্ট্ৰেটেজিকেল এটা আমাৰ পইণ্ট অফ ভিউ, মুখ্যমন্ত্ৰীয়ে হয়তো ভাবিছে যে এই সমষ্টিটোৰ পৰা বিজেপি বা অগপ কোনো প্ৰাৰ্থীয়ে জয়ী হ'ব নালাগে, ইয়াৰ পৰা অখিল গগৈ জয় হৈ যাব লাগে। আৰু অখিল গগৈ জয় হৈ গ'লে মুখ্যমন্ত্ৰীৰ কাৰণে যথেষ্ট তেওঁ ভাল। তেওঁ যেতিয়া অসম বিধানসভা চলি থাকে, সেই বিধানসভাত অখিল গগৈ যেতিয়া গৈ তেওঁ বিভিন্ন কথা বতৰালৈ হুলস্থুল কৰি এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰি থাকে, সেই পৰিৱেশটো হয়তো মুখ্যমন্ত্ৰীয়ে বিচাৰিছে। কাৰণ এই অস্থিৰ এটা পৰিৱেশ হ'লে কি হয়, মুখ্যমন্ত্ৰী বহুবিলাক যিবিলাক কুৱেশ্যন থাকে মুখ্যমন্ত্ৰীৰ প্ৰতি, সেই কুৱেশ্যনবিলাকৰ পৰা গোটেই বস্তু ডাইভাৰ্ট হৈ যায়। হয়তো মুখ্যমন্ত্ৰীয়ে বিচাৰিছে যে সাপো মৰক লাঠিও নাভাগক, তেতিয়াহ'লে শিৱসাগৰ সমষ্টিটোৰ পৰা কিন্তু মুখ্যমন্ত্ৰীয়ে হয়তো তেওঁ যিটো ভাবিছে মানে মুখ্যমন্ত্ৰীয়ে যিটো ভাবে সেইটো কৰে সাধাৰণতে। যদি অগপক এৰি দিয়াৰ লগে লগে কিন্তু ইয়াত যে
অখিল গগৈ সহজে জয়ী হৈ যাব সেয়া কিন্তু এক প্ৰকাৰ নিশ্চিত কাৰণ মই পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে হয়তো বিচাৰিব পাৰে যে শিৱসাগৰ সমষ্টিৰ পৰা অখিল গগৈ জয়ী হৈ তেওঁ বিধানসভালৈ আহক আৰু বিধানসভাত তেওঁ হোৱাই নোহাই হুলস্থুল কৰি থাকক তেওঁ এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰি ৰাখক যাৰ পৰা বহু পৰিমাণে মুখ্যমন্ত্ৰী এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু বিস্তৃতভাৱে আলোচনা কৰিবলৈ পৰৱৰ্তী পৰ্যায়ত আমি পুনৰ আপোনাৰ ওচৰলৈ আহিম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ ভাস্কৰজ্যোতি দাস